হয় আজি গৰু বিহু আৰু এই গৰু বিহুৰ দিনাখনেই প্ৰতিগৰাকী অসমীয়া নিজৰ যি গোহালি গৰু পথাৰত আনি যি গা ধোৱা যি পৰম্পৰা আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাটৰ যি আধাৰতৰ এইসকল যি গঞা ৰাইজ আছে তেওঁলোকে নিজে যি গোহালি গৰু আনি পথাৰত আনি গা ধুৱাইছে মাহ হালধিৰে তেওঁলোকে ছাটেৰে তেওঁলোকে এই গৰু গা ধুৱাইছে আৰু যি অসমীয়া যি পৰম্পৰা আৰু তেওঁলোকে অতীজৰ পৰা ধৰি ৰাখিছে আৰু হয় সকলোলৈকে আমি গৰু বিহুৰ উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোধন মহাধন মহালক্ষী আমি ঘৰতে নোৱাই ধুৱাই আনি এইদৰে পথাৰলৈ লৈ আহিছোঁ। আগৰ দিনত আজি বহুদিন বতৰৰ অৱস্থা বেয়া, পানী নাই, কিন্তু এইবাৰ আমি পথাৰত যথেষ্ট পানী, আমি গৰু ধুৱাবলৈ পানীৰ কাৰণে সুবিধা পাইছোঁ। সকলো ৰাইজ আমাৰ বৃদ্ধ আবাল বৃদ্ধ বনিতা পুৰুষ মহিলা সকলো ওলাই আহিছে। আমি এইদৰে আমি গোধন মহাধনক আজি আমি এনেকৈ নোৱাই ধুৱাই গা ধুৱাবলৈ আগবাঢ়ি আহিছোঁ। এনেদৰে এই আধাৰৰ যি গঞা ৰাইজ আছে তেওঁলোকে যি পশুধন তেওঁলোকে এই পথাৰতে একত্ৰিত হৈ গাঁৱৰ ৰাইজে একত্ৰিত হৈ যি অসমীয়া যি পৰম্পৰা গৰু গা ধোৱা আৰু এই গৰু বিহুৰ দিনাখন মই আপোনালোকক দেখাব চেষ্টা কৰিম যে ইয়াতে যুৱকসকল হয় এনেদৰে দেখা গৈছে যে তেওঁলোক গৰু গা ধোৱাৰ পিছত এনেদৰে বিহু মৰা মই এবাৰ দেখাব চেষ্টা কৰিম যে সকলোৱে বিহু মতলি হৈ আছে। বিহু মাৰি থাকি ঐ গৰু ধুৱাই থাকোঁতে পলুৱাই নিনিবা ঐ ভৰিব লাগিব ধন ঐ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই যদি দিয়া মৰমৰ মাত। হয় এনেদৰে দেখা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যে গোলাঘাটৰ যি আধাৰত আছে গঞা ৰাইজ তেওঁলোকে যি নিজৰ যি পৰম্পৰা অতীত তেওঁলোকে ধৰি ৰখা গৈছে।